ইয়াতে পেট্ৰলৰ ৰেট চলি আছে 91.98 আৰু আমি ভৰাইছিলোঁ লখিমপুৰ বহুমাৰ ওচৰা-ওচৰি তাতো ডাইৰেক্ট আপোনাৰ 100 रुपीस চলি আছে 100 তো 9 টকা 10 টকা ডিফাৰেন্স আছে অৰুণাচললৈ আহিলে তো এইফালে পাপাই ভৰাইছে 300 আৰু মই ভৰাম এতিয়া 400 रुपीसৰ পেট্ৰল हेलो फ्रेंड्स गुड मॉर्निंग আজি মই আপোনালোকক উত্তৰ পূব অৰুণাচলৰ এখন ঠাই দেখাবলৈ লৈ আহিছো আৰু ঠাইখনৰ নাম হৈছে জিৰো আৰু फ्रेंड्स আজি মই আপোনালোকক জিৰো ঠাইখনৰ যি চহৰ অঞ্চল আছে যিখিনি টাউন এৰিয়া আছে সেইখিনি আজি মই এই ব্লগ ভিডিঅ'ত দেখাবলৈ লৈ গৈ আছো প্ৰিভিয়াস যিখিনি ব্লগ ভিডিঅ' আপোনালোকে চালে সেইখিনি আপোনাৰ জিৰো যিখিনি গাঁও অঞ্চল আৰু যি যাত্ৰা যিহেতু আমি চৰাইডৰ পৰা আমি জিৰো ভেলীলৈ আহিছিলো বাইক লৈ তো সেইখিনি যাত্ৰা ভিডিঅ' আপোনালোকে নিশ্চয় চালে আৰু শিখে লেকৰ যি জিৰো ভেলী যি আপোনাৰ ফেমাস লেক শিখে লেক হেতু লেকৰ ভিডিঅ' আপোনালোকে নিশ্চয় চালে আৰু যিসকল চোৱা নাই তেওঁলোকে প্লিজ চেনেলটো সাৰ্চ মাৰিব এনি ব্লগাৰ বুলি সাৰ্চ মাৰিলে আপোনালোকে শিখে লেকৰ ভিডিঅ' আপোনালোকে পাব যিসকল চোৱা তেওঁলোকে চাই সঁচাকৈ ভাল পাব আপোনালোকে জিৰো ভেলী ইটানগৰ হৈ যদি আপোনালোকে আহে তেনেহ'লে 115 কিলোমিটাৰ আহিব লাগিব নৰ্থ লখিমপুৰ হৈ আহিলে আপোনালোকে 112 কিলোমিটাৰ হৈ আহিব লাগিব আৰু যদি আপোনালোকে ট্ৰেইনত আহিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে নামিব লাগিব নাহৰলাগুন ৰেলৱে ষ্টেচন অৰুণাচলৰ যি নাহৰলাগুন ৰেলৱে ষ্টেচন আছে তাতে আপোনালোকে নামিব লাগিব আৰু সেই নাহৰলাগুন ৰেলৱে ষ্টেচনৰ পৰা আপ টু আপোনাৰ জিৰো ভেলীলৈ 96 কিলোমিটাৰ তালৈকে আপোনালোকে নাহৰলাগুনৰ পৰা জিৰো ভেলীলৈ আপোনালোকে টেক্সি লৈ আহিব লাগিব জিয়াতি টাক্কা জেনেৰেল হস্পিটেল জিৰো फ्रेंड्स टाइम होছে 9টা তো এইবিলাক সব এটা খোলা নাই তাৰমানে খুলিব লাহেকে তো পিছতকে আৰু ভালকে আপোনাক দেখুৱাম যে লাহে লাহে দোকানবিলাক খুলিব আৰু এটা বেছি ভাল লাগিব জাম দেখিব ভিৰ দেখিব একদম লাহে খুলিছে আৰু দোকান পোহাৰবিলাক মানুহে আহিছে আৰু দোকান পোহাৰ খুলিব বজাৰ কৰিব যদি আহি আছে আপোনালোকে এতিয়া বৰ্তমান জিৰো ভেলী চহৰ অঞ্চল ৰাতিপুৱা ভাগত চাই আছে তো আপোনালোকে বৰ হৈছে নেকি কেতিয়াও বৰ নহ'ব চাওক আপোনালোকে যেন নিজে আপোনাৰ জিৰো ভেলী যি চহৰ অঞ্চল আপোনালোকে নিজে বাইক চলাই যেন ফুৰি আছে ৰাতিপুৱা ভাগত শুই উঠিয়ে মুখ হাত ধুই চাহ জলপান খাই হোটেলত আপোনালোকে বাইকখন ধুনীয়াকৈ বাহিৰত উলিয়াই লৈ যে নিজে চলাই কেনে আপুনি ফুৰি আছে এনেকুৱা ধৰণৰ ফিলটো লওকচোন আপোনালোকে একেবাৰে বৰে নহ'ব মই গেৰাণ্টি দি কৈছোঁ আপোনালোকক আৰু যিসকল আপোনাৰ লগৰ আছে ল'ৰা ছোৱালী নিজৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোককো দেখুৱাব ভিডিঅ'টো যেন সৰু ল'ৰা ছোৱালীকেইটাও যেন ভাবে যেন মই যেন নিজে গৈ আছোঁ দেউতাই চলাই আছে বাইক মোৰ মানে দেউতাৰ পিছফালে পঢ়ি মই বাইকত পঢ়ি মই ঠাইখন চাই আছোঁ এনেকুৱা ধৰণৰ ফিলটো আপোনালোকে পাব তাৰমানে ফ্ৰেণ্ডছ আৰু আপোনালোকে চাই থাকক বৰ্তমানটো যিহেতু এতিয়া ৰাতিপুৱা ভাগৰ সময় এতিয়া আপোনাৰ জিৰো ভেলী চহৰ বৰ্তমান দেখুৱাই আছোঁ তো এতিয়া আকৌ ভাল লাগিব আপোনালোকক মই যেতিয়া দোকান ভালকৈ খুলি যাব লাহে ধীৰে দোকানবিলাক খুলি গৈ আছে আপোনাৰ চহৰ অঞ্চলৰ তো খুলি গ'লে আৰু ভাল লাগিব মানে ভাল লাগি গৈ থাকিব
এইখিনি আপোনাৰ গান্ধী মাৰ্কেট হাপলি ट्रैफिक पॉइंट है डिस्ट्रिक्ट सेक्रेटेरिएट ऑफिस है देखिए आपलोके लोअर सुबनसिरी 0 এই জিৰ' চহৰখন আপোনাৰ চাৰিওকাষে পাহাৰ আৱৰি আছে আৰু ইয়াৰ ওখ হৈছে আপোনাৰ যি এল্টিটিউড এয়া হৈছে 8000 ফুট ওখ আমাৰ কাণটো মানে যেতিয়া আমি ৰাতি শুই আছিলোঁ হোটেলত ৰাতি ভকত কাণটো একদম চোৱাই গৈ আছে বোলে কাণটো কিয় চোৱাই আছে বুলি ভাবিছিলোঁ এনেতো নৰ্মেল যেতিয়া ঘৰত থাকোঁতে কাণটো চোৱা নাথাকে কিন্তু ইয়াত অহাৰ লগে কিয় চোৱাই তেতিয়া গম পাইছোঁ যে আমি ওখ জেগাত থকাৰ আমাৰ অভ্যাস নাই তো সেইকাৰণে আমাৰ কাণটো এনেকৈ বাজি আছিলে তো সেইকাৰণে 8000 ফুট ওখত আপোনাৰ এই জিৰ' টাউন লগতে গোটেই জিৰ' ভেলী ঠাইখন আছে বৰ্তমান এয়াই আপোনালোকে চাই আছে এই জিৰ' ভেলীৰ ঠাইখনৰ দুখন টাউন মই বৰ্তমান আপোনালোকক দেখাবলৈ গৈ আছোঁ এখন টাউন যেহেতু বৰ্তমান আপোনালোকে চাই আছে আৰু এখন আপোনাৰ টাউন আছে সেই টাউনৰ ভিডিঅ' মই নেক্সট ব্লগ ভিডিঅ'ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কিন্তু এইটো টাউনটো আপোনাৰ মেইন টাউন হয় জিৰ' ভেলীৰ আৰু সেই টাউনখনৰ নাম হৈছে হাপলি আৰু এই জিৰ' ভেলী ঠাইখন যেহেতু আপাতানি ট্ৰাইবৰ কাৰণে বহুতেই বিখ্যাত তো তাৰ কাৰণে হাপলি যিখন ঠাই আছে আপোনাৰ যি মেইন চহৰ অঞ্চল আছে জিৰ' ভেলীৰ সেই হাপলি ঠাইখন অন্যতা ভাষাত মানে আপাতানি ট্ৰাইবৰ ভাষাত তেওঁলোকে কয় হাউপলিয়াং বুলিকে ঠাইখনৰ নাম কোৱা হয়
Danikunia Government Higher Secondary School 0 established 1960. আজিলৈ ভিডিও ইমানতে সমাপ্ত কৰিলো আৰু ফ্ৰেন্ডছ আপোনালোকক জিৰ' ভেলীৰ যি মুখ্য চহৰ অঞ্চল সেইখিনি আছে মই এই ব্লগ ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকল ছাবস্ক্ৰাইব কৰা নাই আৰু লগতে শ্বেয়াৰো কৰি দিব চেনেলটো আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব বহুত ভাল পাম আৰু এনেকুৱা ধৰণৰ ভাল ভাল জেগাত যাম আৰু ভাল ভাল মটো ব্লগিং কৰিম আৰু চেষ্টা কৰিবলৈ গৈ আছোঁ তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থৈ দিব তেতিয়াই আপডেটবিলাক পাই থাকিব আৰু সঁচাকৈ জিৰ' ভেলী ঠাইখন বহুতে ধুনীয়া একদম চাৰিওকাষে পাহাৰ আৱৰি আছে ৮,০০০ ফিট ওখ আপোনাৰ সাগৰ পৃষ্ঠৰ পৰা বহুতে ধুনীয়া ঠাই আপোনালোকেও পাৰিলে আহিব তো বাই বাই চি ইউ নেক্সট টাইম আৰু এটা ব্লগ ভিডিঅ' আহি আছে আপোনালোকে চাবলৈ পাব মানে গৈ আছে চাবলৈ কাৰণে ফ্ৰেণ্ডছ বাই বাই চি ইউ নেক্সট টাইম